দুপৰীয়া আপোনালোকে খোৱা বোৱা কৰিলেনে? মই এয়া কল পচলা কাটি ৰেডি কৰি লৈছোঁ। তাত দিবলৈ আদা নহৰু আৰু তেজপাত পিঁয়াজ, এইফালে আকৌ পটলো ফ্ৰাই কৰিম, এইফালে মাছ ৰেডি কৰি লৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে। এইফালে আকৌ লেচেৰা মাহৰ ভাজি বনাইছোঁ, দাংবডি বুলিও কয়, এয়া বনাইছোঁ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ পচলাত দিবলৈ। ভাত বহাই দিছোঁ। এয়া মাছ ফ্ৰাই কৰি ল'লোঁ। ইফালে আকৌ পটল ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰি লোৱা তেলতে পাঁচফোৰণ, নহৰু, শুকান জলকীয়া, তেজপাত, জলকীয়া সকলো দি দিলোঁ। এইফালে লেচেৰা ভাজি হৈ গ'ল, লেচেৰা মাহৰ ভাজি। কিছুমানে আকৌ দাংবডি বুলিও কয়। অকণমান জিৰা গুড়া দি দিছোঁ। এইফালে আকৌ গৰম মছলা অকণমান দি দিছোঁ। এইফালে জলকীয়া গুড়া অকণমান দি দিছোঁ। পচলাখিনি ইয়াতে দি দিছোঁ। পচলাখিনি দি দিলোঁ দেই। এয়া দেখিছেনে, পচলাখিনি তেনেকৈ ফ্ৰাই কৰি থাকিব লাগিব। ফ্ৰাই কৰিলে টেষ্ট হয়। আপোনালোকে কেনেকৈ খাই জনাবচোন। মই এনেকৈয়ে বনাওঁ। আৰু কাৰ প্ৰিয় পচলা খাব লাগে। গা চা বিষৰ কাৰণে বহুত ভাল, বহুত বেমাৰৰ পৰা বাচি থাকে। সেইকাৰণে মই আজি বোলো পচলাকে বনাওঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাইছোঁ। আৰু পচলাখিনি যে বেছি ফ্ৰাই কৰি থাকিলে আৰু টেষ্ট উঠে, সেইকাৰণে ভালকৈ ফ্ৰাই কৰিব লাগে। যদি আধাতেই পানী ঢালি দিয়ে তেনেহ'লে কেঁচা কেঁচা হৈ থাকিব। এয়া এতিয়া পানী ঢালিব হৈ গ'ল। এয়া এতিয়া পানী দি দিছোঁ। এয়া এতিয়া পচলাত মাছখিনি দি দিলোঁ। দিয়াৰ পিছত